আমি দুৰ্নীতিৰ সপক্ষে নহয়, কিন্তু আমি সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি ভাবুকি অনা যিকোনো শক্তিৰ বিৰোধী। ৰিপুন বৰা। বিৰোধী দলৰ দুৰ্নীতিত লিপ্ত নেতাপালি নেতাসকল বিজেপিত যোগ দিলে কেনেকৈ দুৰ্নীতিমুক্ত হয়? হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক নেদেখা নেকি যে যিগৰাকী ইমান কৰাপশ্যন, মাটি বাৰীৰ কৰাপশ্যন, গোটেই সাংঘাতিক ধৰণৰ কৰাপশ্যন, আনকি তেওঁলোকে ছাবচিডিটো তেওঁৰ কৰাপশ্যন, তেওঁৰ এগেইনষ্টে ইডি নাই। যে যেতিয়া বিজেপি চৰকাৰ আহিছিলে 14 চনত বিজেপি চৰকাৰ আহিল, 15 চনত তোমালোকে হিমন্ত বিশ্বক CBIত মাতিলা, তেওঁৰ পত্নীক মাতিলা কলিকতাত, তোমালোকে জেৰা কৰিলা, আৰু তাৰপিছত যেতিয়া তেওঁ জইন কৰিল, আজি তেওঁৰ ইডি নাই, তেওঁৰ CBI নাই, তেওঁৰ একো নাইকিয়া। আজি আমি সেইকাৰণে বিজেপিক সুধিব খুজিছোঁ, ঠিক আছে, হেমন্ত সোৰেনকতো তোমালোকে গ্ৰেপ্তাৰ কৰিলা, এজন হেমন্তক গ্ৰেপ্তাৰ কৰিলা, ইজন হিমন্ত কেতিয়া গ্ৰেপ্তাৰ হ'ব? তোমালোকৰ যেন হিমন্ত কেতিয়া গ্ৰেপ্তাৰ হ'ব? তোমালোকে তাৰ উত্তৰ দিয়া। এইকাৰণে আমি আপোনালোকৰ যোগেদি আমি আজি এই কথাটোৱে আনিব খুজিছোঁ যে এই নিৰ্বাচনলৈ ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে বিজেপি যে সম্পূৰ্ণৰূপে ভীতিগ্ৰস্ত হৈছে, তেওঁলোকৰ হাতৰ পৰা যে ক্ষমতা যাব, আৰু সেইকাৰণে তেওঁলোকে ক্ষমতাত বৰ্তি থাকিবৰ কাৰণেই বিৰোধীৰ ৰথী মহাৰথীসকলক, বিৰোধীৰ এই প্ৰভাৱশালী নেতা মুখ্যমন্ত্ৰীসকলক তেওঁলোকে যেন তেন প্ৰকাৰেণে তেওঁলোকে পুৰণি গোচৰত ধৰি তেওঁলোকে কাৰাৰুদ্ধ কৰিবৰ কাৰণে, ভয় ভাবুকিত ৰাখিবৰ কাৰণে, বিৰোধী দলটোক খণ্ড বিখণ্ডিত কৰিবৰ কাৰণে তেওঁলোকে এই ব্যৱস্থা কৰিছে, যাতে চবকে এটাই মেছেজ দিছে যে নীতিশ কুমাৰে যেনেকৈ চাৰেণ্ডাৰ কৰিছে, তোমালোকে সবেই চাৰেণ্ডাৰ কৰা বিজেপিৰ ওচৰত। যদি চাৰেণ্ডাৰ কৰা বাচিবা, আৰু যদি চাৰেণ্ডাৰ নকৰা তে তোমালোক সব জেলত যাব লাগিব। এইটোৱেই মেছেজ দিছে, এইটোৱেই মেছেজ দিছে বিজেপি। গতিকে সেইকাৰণে আমি ইণ্ডিয়া এলায়েন্সৰ এটা অংশীদাৰ দল হিচাপে, আৰু সেই অংশীদাৰ দলৰ অসম ৰাজ্যিক সভাপতি হিচাপে আমি আজি কণ্ডেম কৰিছোঁ। আমি বিজেপি চৰকাৰৰ এই স্বৈৰাচাৰী, তেওঁলোকে গণতন্ত্ৰ সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। কিয়? এই মানুহবিলাকক যদি ইলেকশ্যনত পাৰ্টিচিপেট কৰিবলৈ বিজেপিক প্ৰতিহত কৰিব নোৱাৰিলে দেশত গণতন্ত্ৰ ৰক্ষা নহ'ব। ইলেকশ্যনত যদি তেওঁলোকে কেম্পেইন কৰিব নোৱাৰে, ইলেকশ্যনত যদি জড়িত হ'ব নোৱাৰে, এই গোটেই দলবিলাকক এনেকুৱা কৰি, তেতিয়াহ'লে ক'ত ডেমক্ৰেচি থাকিল? ক'ত ডেমক্ৰেচি থাকিল? একপক্ষীয়ভাৱে তেওঁলোকে সম্পূৰ্ণৰূপে ডেমক্ৰেচি মাৰ্ডাৰ কৰিব বিচাৰিছে। গতিকে আমি তাৰ বিৰোধ কৰিছোঁ, আৰু আমি অসমৰ সকলো ৰাইজক, ভাৰতবৰ্ষৰ সকলো গণতান্ত্ৰিক ৰাইজক আমি ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবৰ বাবে, প্ৰতিবাদটো আৰু অন্য প্ৰতিবাদ কৰিব নোৱাৰে, নীৰৱ প্ৰতিবাদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ৰাস্তালৈ আহিলেতো চিধাই গ্ৰেপ্তাৰ কৰিব। ৰাহুল গান্ধীয়ে আপোনালোকে দেখিলে প্ৰচেছন কৰি যাওঁতেনো গ্ৰেপ্তাৰ। কালি ভূপেন বৰাক আকৌ জেৰা। ভূপেন বৰাক যিজন বিজেপিৰ কৰ্মীয়ে মাৰিলে, মাৰি নাক ভাঙি তেজ উলিয়ালে, তেওঁৰ ভিডিঅ' ফুটেজ থকাৰ পিছতো পুলিচে তেওঁক নেদেখে, তাত পুলিচ নাযায়। কিন্তু যোৰহাটত প্ৰচেছনটো কৰি আহোঁতে ৰাস্তাটো ভুল হ'ল, ৰাস্তাটো ভুল হোৱাৰ কাৰণে কিন্তু তাত কেছ হ'ল। ইয়াত গুৱাহাটীত সোমাবলৈ নিদিয়াৰ কাৰণে, গুৱাহাটীত তেওঁলোকে সোমাব বিচাৰোঁতে সেইটো কেছ হ'ল। তাত পুলিচৰ লাঠিচাৰ্জ হ'ল, পুলিচৰ মাৰপিট হ'ল। গতিকে এইটোৱে হৈছে বিজেপি চৰকাৰৰ গণতন্ত্ৰৰ নমুনা। এইবিলাকেই হৈছে বিজেপি চৰকাৰৰ, তেওঁলোকৰ যিটো জনপ্ৰিয়তাৰ কথা কয়, তেওঁলোকে নিৰপেক্ষতাৰ কথা কয়। গতিকে স্বৈৰাচাৰী যে হৈছে, একনায়কত্ববাদী যে হৈছে এই চৰকাৰ, আৰু এই চৰকাৰ, এইটো একদম স্পষ্ট কথা আমি ৰাইজক আজি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। 24ৰ লোকসভা নিৰ্বাচনত যদি আমি কোনো কাৰণত ৰাইজে যদি বিজেপিক, যদি সঁচাকেই ৰাইজে গণতন্ত্ৰ জীয়াই ৰাখিব খুজিছে, যদি সঁচাকেই ৰাইজে ভাৰতবৰ্ষৰ সংবিধান জীয়াই ৰাখিব খুজিছে, আমি সকলো ৰাইজক আহ্বান জনাইছোঁ
বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হওক আৰু যদি প্ৰতিহত কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু ভাৰতবৰ্ষত গণতন্ত্ৰ নাথাকিব। এই কথা স্পষ্ট। এই দেশ স্বৈৰাচাৰীলৈ গৈ আছে, একনায়কত্ববাদীলৈ গৈ আছে। ধন্যবাদ। এটা প্ৰশ্ন আছিলে আজি কাইলৈ দেশত নিৰ্বাচন চমু চাপি অহাৰ সমান্তৰালকৈ ৰাজনৈতিক দলবোৰৰ মাজতো বৃদ্ধি পাইছে ৰাজনৈতিক কুচকাৱাজ। ইণ্ডিয়া এয়াৰলাইন্সৰ অন্যতম সহযোগী ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে বিৰোধী। আজি অসম তৃণমূল কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাক আক্ৰমণাত্মক হোৱা দেখা গ'ল চৰকাৰৰ বিৰুদ্ধে। দলৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এক প্ৰেছ মেলত তেওঁ ইডিৰ দৰে দেশৰ স্বতন্ত্ৰ সংস্থাবোৰক চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। তেওঁ লগতে কয়, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইদৰে বিৰোধী দলৰ মুখ্যমন্ত্ৰী এজনক গ্ৰেপ্তাৰ কৰি চৰকাৰখনে বিৰোধীক ভীতিগ্ৰস্ত কৰিব বিচাৰিছে। বৰাই লগতে প্ৰশ্ন তোলে যে আমি দুৰ্নীতিৰ পক্ষত নাই, কিন্তু দুৰ্নীতিৰ অভিযোগ থকা নেতাই যেতিয়া বিজেপিত যোগদান কৰে তেওঁৰ বিৰুদ্ধে তেতিয়া ইডি সক্ৰিয় কিয় নহয়? সংবাদ মেলত ৰিপুন বৰাই কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি কয়, ঝাৰখণ্ডৰ হেমন্তক ধৰিলে আমাৰ হিমন্তক কেতিয়া ধৰিব? নিউজ 6 ৰিপৰ্ট, অসম ৰিপৰ্ট।